নমস্কাৰ প্ৰথমে মই জেৰিনা মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে ধূপ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। ধূপ পিঠা বুলি এই কাৰণে কোৱা হয়, আমি তেলত দিয়াৰ লগে লগে ধূপটোৰ দৰে ফুলি আহে, সেইকাৰণে ইয়াক ধূপ পিঠা বুলি কোৱা হয়। ঠাইভেদে ইয়াক বেলেগ বেলেগ পিঠা বুলিও নামাকৰণ কৰা হয়। আমাৰ ইয়াতে কিন্তু ধূপ পিঠা বুলিয়ে কয় বা তেল পিঠা বুলি কয়। ধূপ পিঠা অসমৰ পৰম্পৰাগত এটা পিঠা। বিহুৰ সময়ত প্ৰত্যেকৰ ঘৰতে বনোৱা হয় এই পিঠা। আজিনো মই এই পিঠাবিধ কেনেদৰে বনাম আহকচোন চাওঁ। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ চেনেলত যদি আপোনালোক নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহ'লে আহকচোন আজি ধূপ পিঠা বনাবলৈ আৰম্ভ কৰোঁ। ধূপ পিঠা বনাবৰ কাৰণে এটা ডাঙৰ বাউলত মই এটা সৰু বাতিৰে 5 বাতি ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈ লৈছোঁ। মই কেঁচা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু সেই একেটা বাতিৰে একাপ ময়দা দি দিছোঁ। আপোনালোকে ময়দা সলনি আটাও দিব পাৰে। এনেকৈ আটা বা ময়দা দি দিলে পিঠাটো বহুত কোমল হয় আৰু ফুলিও আহে। এতিয়া ইয়াতে মই সামান্য পৰিমাণৰ নিমখ যোগ কৰিছোঁ। মিঠা বস্তুত অলপ নিমখ দিলে টেষ্টটো বেলেঞ্চ হয়, সেইবোৰ বেলেঞ্চৰ কাৰণে দিছোঁ। ইয়াতে এই 5টা ইলাচি মই গুটি উলিয়াই দি দিছোঁ। ইলাচিৰ বাকলিটো দিয়া নাই, মই গুটিখিনি দিছোঁ। আৰু এতিয়া মই এবাটি লিকুইড গুড় লৈ লৈছোঁ। আজিকালি বজাৰত সহজে এনেকুৱা লিকুইড গুড় উপলব্ধ থাকে। এতিয়া শুকান সামগ্ৰীখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ এডাল হুইস্কেৰে। আপোনালোকেও এনেকৈ গুড়ৰ চিৰাপ দিয়াৰ আগতে শুকান সামগ্ৰীখিনি ভালকৈ মিক্স কৰি ল'ব। আজিকালি বজাৰত এনেকুৱা লিকুইড গুড় একেবাৰে সহজে উপলব্ধ থাকে। মই বজাৰৰ পৰাই লিকুইড গুড় আনিছিলোঁ। সেই একেটা বাতিৰে মই এবাটি লিকুইড গুড় লৈ লৈছোঁ আৰু এডাল হুইস্কেৰে ভালকৈ মিশ্ৰণখিনি মিক্স কৰি লৈছোঁ। অলপ অলপকৈ মই ঢালি লৈছোঁ। শুকান পিঠাগুড়ি হ'লে বেছিকৈ লাগে, আমাৰ কেঁচা পিঠাগুড়িৰ বাবে বেছিকৈ গুড়ৰ চিৰাপ নালাগে। এতিয়া মই সেই একেটা বাতিতে পানী দি দিম। পানী লৈ লৈছোঁ। পানীখিনি আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে পিঠাগুড়িৰ পৰিমাণ নিজৰ জোখমতে লৈ ল'ব। আৰু মিঠা যদি বেছিকৈ খাই ভাল পায় তেনেহ'লে গুড়ৰ পৰিমাণ সৰহকৈ দিব। মই এনেকৈ লাহে লাহে মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে মই আৰু পানী যোগ কৰিব লাগিব। মই কুহুমীয়া পানী লৈছোঁ। আপোনালোকেও এনেকৈ কুহুমীয়া পানী ল'ব, নহ'লে ঠাণ্ডা পানী ল'ব। গৰম পানী ঢালি নিদিব। গৰম পানী ঢালি দিলে পাছত আমাৰ পিঠাটো খাবলৈ টান হয় আৰু ভালকৈ নুফুলে। এতিয়া মই একেটা ডাইৰেকশ্যনতে মিক্স কৰি লৈছোঁ। আপোনালোকে যদি শুকান গুড় লয় তেনেহ'লে এটা চচপেনত আধা কাপ পানী দি গুড়খিনি সৰু সৰুকৈ কাটি উতলাই ল'ব। পানীখিনিও উতলি যাব আৰু তেতিয়া গুড়খিনিও গলি যাব। তাৰপাছত ঠাণ্ডা হ'লেহে এনেকৈ পিঠাগুড়িত অলপ অলপকৈ দি মিশ্ৰণটো তৈয়াৰ কৰি ল'ব। প্ৰথমতে মই একেটা ডাইৰেকশ্যনতে মিলাই ল'লোঁ। এতিয়া মই ওলট পালট কৰি মিশ্ৰণটো মিক্স কৰি লৈছোঁ, যাতে ইয়াত কোনো ধৰণৰ গোটা থাকি নাযায়। আপোনালোকেও পাছত এনেকৈ ওলট পালটকেৰে এনেকৈ মিক্স কৰি ল'ব। আপোনালোকৰ হুইস্ক নহ'লে এখন হেতাৰে বা এখন ডাঙৰ চামুচেৰেও এনেকৈ মিক্স কৰি ল'ব পাৰে। পিঠাৰ বেটাৰটো এনেকুৱা ধৰণৰ হ'ব লাগে। বেছি জুলীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। বেছি ডাঠ হ'লে পিঠাটোৰ ভিতৰখন পাছত নিসিজেগৈ আৰু বেছি জুলীয়া হ'লেও পিঠাটো ফুলি নাহে। সেয়ে এইটো জোখতে থাকিব লাগে। এতিয়া মই পিঠাগুড়ি বেটাৰটো আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিম। আপোনালোকে আধা ঘণ্টা নহ'লে 1 ঘণ্টা 2 ঘণ্টা যিমান দেৰি হয় দিব পাৰে। যিমান দেৰি ৰেষ্ট কৰিব দিয়ে সিমানেই ভাল। এতিয়া আধা ঘণ্টাৰ পাছত মই এচুকুটমান চৌদা খাৰ দি দিছোঁ। বেছিকৈ চৌদা খাৰ বা বেকিং নিদিব, তেতিয়া তেল বেছিকৈ লাগে। আৰু আধা চামুচ ভজা চফ দি দিছোঁ আৰু ভালকৈ বেটাৰটো মিক্স কৰি লৈছোঁ। ইমানটো পৰিমাণৰে থাকিব লাগে, দেখিছেনে? এতিয়া আজি ভাবিছোঁ মই পিঠা জুইতে বনাম, সেয়ে বাহিৰত জুই কুৰা ধৰি ল'লোঁ। বতৰো ঠাণ্ডা। এয়া প্ৰথম পিঠাটো দিয়া আৰম্ভ কৰিছোঁ। মই কেৰাহীত তেল অলপ সৰহকৈ দিছোঁ, কাৰণ এইবিধ তেল পিঠা বনাবলৈ আমাক তেল সৰহকৈ লাগে।
এতিয়া পিঠাটো মই উলট পালট কৰি দিছোঁ যাতে সহজেই ধুনীয়াকৈ ভিতৰখনো সিজে আৰু বাহিৰখনো যাতে ৰঙচুৱা পৰি নাযায়। প্ৰথমতে আপোনালোকে জুইটো বহাই দি কেৰাহীখন গৰম কৰি ল'ব, তাৰ পাছতহে তেল দিব। এতিয়া নেক্সটটো পিঠাও দি দিছোঁ। চাওকচোন এইটো পিঠাও ধুনীয়াকৈ ফুলি আহিছে। পিঠাবোৰ বনোৱাৰ সময়ত আপোনালোকে গেছৰ ফ্লেমটো বা জুইকুৰা বেছিকৈ বহাই নিদিব। বেছিকৈ বহাই দিলে পিঠাটোত বাহিৰখন ৰঙচুৱা পৰি যায় আৰু ভিতৰখন সিজি নাহে। সেয়ে জুইকুৰা মিডিয়ামত ৰাখিব আৰু একেবাৰে কমকৈ দিলেও পিঠাটো ফুলি নাহে। এনেকৈ এটা এটাকৈ মই পিঠাবোৰ বনাই গৈ আছোঁ। বতৰ ঠাণ্ডা হ'লে এনেকৈ জুইত বনায়ো কেতিয়াবা বৰ মজা লাগে নহয়নে? সেয়ে ভাবিলোঁ আজি পিঠা মই জুইতে বনাওঁ। সেয়ে বাহিৰতে আজি জুইকুৰা ধৰিলোঁ আৰু পিঠা বনোৱা আৰম্ভ কৰি দিলোঁ। পিঠাবোৰ বনাওঁতে আপোনালোকে পিঠাৰ বেটাৰটো দিয়ে চিধা লৰাই নিদিব। অলপ দেৰি ৱেইট কৰিব, নিজে নিজে পিঠাটো ওপৰলৈ উঠি আহিব আৰু ধুনীয়াকৈ ফুলি আহিব। কেৰাহীখন ডাঙৰ হ'লে এনেকৈ 2-3টাকৈ লগতে দি দিব পাৰি, তেতিয়া সোনকালে হয়। আৰু এনেকৈ আপোনালোকে পিঠাটোৰ উলট পালট কৰি দিব আৰু তেলবোৰো এনেকৈ ওপৰত দি যাব, তেতিয়া ধুনীয়াকৈ ফুলি আহে আৰু খুব সহজেই হয়। এনেকৈ উলট পালট কৰি থাকিব। এই পিঠাবিধ বনাবলৈ একেবাৰে সহজ আৰু বেছি সময়ো আমাৰ প্ৰয়োজন নহয় আৰু বেছি বস্তুও নালাগে। পিঠাটোত মই দেখাই দিছোঁ, চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে। এনেকৈয়ে মোৰ গোটেইবোৰ পিঠা বনাই হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোকে ভগৱানে ভালেই ৰাখক, সুস্থ ৰাখক, হাঁহি থাকক, সুখত থাকক। আজিলৈ আহিছোঁ তেনেহ'লে।